দেবর্ষী প্রভু বলে বুঝে একেবারে গভীর সিদ্ধান্ত মগ্ন আমি জানো তোর কিবা অভিধান পাম প্রভু দেবর্ষী প্রভু ভয়ঙ্কর বিপদ রাজজননী পায় ব্রহ্মা আমি রুদ্রয় উপায় দিন হয়ে পড়ি নারায়ণ প্রভু হঠাৎ মহাকাল আদিবাবুর এক ভয়ঙ্কর বিপদর আগজাননী দ্বিগুণ পৃথিবীত এক মহাপ্ৰলয়ে মহাসাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব নারায়ণ প্রভু পৃথিৱী বুলিবলৈ একোৱেই নাথাকিব কেৱল দৈত্য আৰু অসুৰবিলাক বোলে মূৰ দাঙি উঠিব দেব নারায়ণ নারায়ণ প্রভু এই দৈত্যবিলাকক সংহাৰ কৰিবলৈ ৰূপৰ মোক কিমান সময়ৰ প্ৰয়োজন প্ৰভু এই দুষ্ট দমন ঠাট্টা পালন কৰিবইতো লাগিব প্ৰভু নাই নাই দেৱৰ্ষী আচলতে আপুনি কথাটো বৰ পাতলকৈ ভাবিছে নারায়ণ নারায়ণ প্রভু ধ্বংস হৈ যোৱা সৃষ্টিক পুনৰ গঢ় দিয়াটো জানো ইমান সম্ভৱ হ'ব অৱশ্যে ঠিকেই প্ৰভু মহাপ্ৰলয়ত পৰি পৃথিৱীৰ সকলো বস্তু ধ্বংস হৈ যাব প্ৰভু পৃথিৱীৰ কোনো বাচি নাথাকিব প্ৰভু নাই নাই দেৱৰ্ষী মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজতো জম্বুদ্বীপৰ ৰজা সত্যব্ৰত বোলে বাচি থাকিব দেৱৰ্ষী কিন্তু কেনেকৈ দেৱৰ্ষী প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগেৰে পৃথিৱীৰ যত বেদান্ত আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ সত্যৱত ৰজাক কওঁ আৰু জীৱ জন্তুবিলাক কিদৰে ৰাখিব লাগে সেইবিলাক যাতে ধ্বংস নহয় তাৰ পৰিকল্পনা কৰিলে এই বিৰল দিয়া সৃষ্টি পুনৰ ৰক্ষা কৰিব পৰা যাব প্ৰভু অৱশ্যেই দেৱৰ্ষী তাৰ পৰিকল্পনা আমি কৰিছোঁ যদিও সময়ত আমি তাৰ কৰিম ব্যৱহাৰ কিন্তু দেৱৰ্ষী আপুনিও এনেদৰে মাজে সময়ে আহি আমাক বুদ্ধি ভৰসা দি যাবলৈ